নমস্কাৰ। আজি মই আপোনালোকলৈ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বা আবেলিৰ চাহ কাপৰ লগত খাব পৰা এটা নাস্তাৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। নাস্তাটো বনাবলৈ প্ৰথমতে মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই মিঠাতেল দি দিছোঁ 1 চামুচ জোখত। তেলখিনি ভালদৰে গৰম কৰি লওঁ। তেল ভালদৰে গৰম হৈছে। ইয়াতে দি দিম মই আধা চামুচ জোখত গোটা জিৰা। জিৰাখিনি এইদৰে অলপ ভাজি ল'ব লাগে, তেতিয়া খাবলৈ টেষ্টি হয়। মই জিৰাখিনি অলপ ভাজি ল'লোঁ। এতিয়া মই ইয়াতে ডাঙৰ পিঁয়াজ এটাই মিহিকৈ কাটি এইদৰে দি দিছোঁ। পিঁয়াজখিনি অকণমান ভাজি লওঁ। পিঁয়াজখিনি অলপ ভাজি লোৱাৰ পিছত ইয়াতে মই 1 চামুচ আদা আৰু নহৰু এইদৰে পিহনাত পিহি দি দিছোঁ। এইখিনিও ভালদৰে ভাজি লওঁ। এই গোটেইখিনি মই ভালদৰে ভাজি ল'লোঁ। ইয়াতে মই আধা চামুচ জোখত চাট মছলা দি দিছোঁ। মই মেগী মছলা এপেকেট এইদৰে দি দিছোঁ। হালধি গুড়ি অলপ দি দিছোঁ। গোটেইখিনি মই ভালদৰে ইয়াতে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে নিমখ দি দিছোঁ। টেষ্ট মতে নিমখটো দি দিব আপোনালোকৰ। এইখিনি গোটেইখিনি মই মিডিয়াম ফ্লেমত ভালদৰে ভাজি ল'লোঁ। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। ইয়াতে মই বইল আলু 3 পিচ এইদৰে দি দিছোঁ। আলুখিনি ইয়াতে এইদৰে মই ভাঙি লওঁ। এইদৰে গেছৰ ফ্লেমটো ল' কৰি ৰখাব। এইদৰে মই আলুখিনি ল' ফ্লেমত এইদৰে ভালদৰে ভাজি লোৱা হৈ গ'ল। এইদৰে গুড়ি কৰি ল'ব। এতিয়া ইয়াতে মই 3 চামুচ জোখত পানী দি দিম। বেছি নহয়, 3 চামুচ দি এইখিনি আকৌ এবাৰ এইদৰে গোটেইখিনি মিলাই ল'ম। খুব টেষ্টি এটা আপোনালোকে ৰাতিপুৱাৰ ব্ৰেকফাষ্টতো খাব পাৰিব। ল'ৰা ছোৱালীক আবেলি চাহ কাপৰ লগত এইদৰে দিব পাৰিব। হেলথিও হয়, লগতে টেষ্টিও হয়। দেখিছেনে, গোটেইখিনি মই ভালদৰে মিলাই ল'লোঁ। এই গোটেইখিনি মই ভালদৰে পানীখিনিৰ লগতো মিলাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম পনীৰ। পিহনাখনত পিহি এইদৰে দি দিছোঁ। পনীৰখিনিও মই আলুৰ লগত ভালদৰে ইয়াতে এইদৰে মিলাই লওঁ। ইয়াতে মই আধা চামুচ জোখত ৰেড চিলি দি দিছোঁ। আপোনালোকে জ্বলাটো আপোনালোকৰ ল'ৰা ছোৱালীয়ে যিমান পৰিমাণত খায় জ্বলা সেই হিচাপত দি দিব, নাখালে নিদিব। এই আধা চামুচ ৰেড চিলিও মই ভালদৰে ইয়াতে মিলাই ল'লোঁ। গোটেইখিনি মই ভালদৰে মিলাই লোৱা হৈ গ'ল। দেখিছেনে, এইদৰে মিলাই ল'ব। এতিয়া মই এইখিনি ৰেডি হৈ গ'ল। নমাই ল'ম। নমাই এইদৰে মই ঠাণ্ডা হ'বলৈ ছাইড কৰি থৈ দিম। মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই ৰিফাইন দিম। ৰিফাইন মই 1 চামুচ জোখত দি দিছোঁ। বেছি নিদিব, অলপ দিলেও হৈ যাব। তেলখিনি ভালদৰে গৰম কৰি লওঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। ৰিফাইনখিনি গৰম হৈছে। ইয়াতে মই 1 চামুচ জোখত জিৰা দি দিছোঁ। 1 চামুচ জোখত বগা তিল দি দিছোঁ। এইখিনি অলপ ভাজি লওঁ। এইদৰে বেছি নহয়, অলপ এইদৰে ভাজি ল'ব। জিৰাকেইটা অলপ ভাজি ল'লে খাবলৈ ভাল লাগে। মই ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম এবাটি চুজি। চুজিখিনি মই ভাজি ল'ম।
এইদৰে এয়া চুজিখিনি মই 2 মিনিট সময় ভাজি ল'লোঁ। বেছি সময় ভাজিব নালাগে, কোনো ধৰণৰ কালাৰ চেঞ্জ নহ'লেও হ'ব। এইদৰে 2 মিনিট সময় ভাজি ল'ব। এতিয়া ইয়াতে মই এয়া 1 কাপ পানী দি দিম। 1 কাপ চুজি দিছিলোঁ, 1 কাপ মই পানী দি দিছোঁ। এই গোটেইখিনি মই ইয়াতে ভালদৰে উতলাই ল'ম। এয়া লগতে ডাঠ হৈ আহিলে দেখিছেনে? এতিয়া মই এইদৰে ঢাকনিৰে ঢাকি 2 মিনিট সময় থৈ দিম। এইপিনে মোৰ 2 মিনিট সময়ো হৈ গ'ল, গেছৰ পৰা নমাই লৈছোঁ। এতিয়া মই এয়া থাল এখন লৈছোঁ, থালখনত এইদৰে উলিয়াই ল'ম। ষ্টীলৰ থালখনত এয়া নমাই ল'লোঁ। এতিয়া মই ইয়াতে এচামুচ জোখত এয়া ৰিফাইন দি দিছোঁ। বেছি ঠাণ্ডা কৰি নল'ব, অলপ হাতেৰে চুব পৰা গৰম হৈ থাকোঁতে আপোনালোকে এইখিনি ভালদৰে মঠি ল'ব, যাতে কোনো ধৰণৰ গোটা গোটা নাথাকে। এয়া মোৰ হাতেৰে চুব পৰা হৈ আছে। এতিয়া মই এইখিনি ভালদৰে মঠি ল'ম। মই ভালদৰে আটা মঠা দি লৈ ল'লোঁ। এইদৰে ভালদৰে মঠি ল'ব, যাতে কোনো ধৰণৰ গোটা গোটা নাথাকে। অলপ গৰম হৈ থাকোঁতে আপোনালোকে মঠিব, নহ'লে ঠাণ্ডা হ'লে লাড্ডুৰ দৰে হৈ পৰিব, অসুবিধা পাব। এইদৰে মই 3টা ভাগ কৰি ল'লোঁ। এতিয়া মই বেলি ল'ম। এটা লাড্ডু লৈ ল'লোঁ। এইদৰে মই অলপ আটা ছটিয়াই লৈছোঁ। এতিয়া মই ৰুটিৰ দৰে বেলি যাম। এইদৰে ছাইডবোৰ বেয়া হ'লেও কথা নাই, একেবাৰে ছাইডৰবোৰৰ আমি এনেও এইখিনি গুচাই দিম। আপোনালোকে চাই থাকক ভিডিঅ'টো। এইদৰে মই বেলি ল'লোঁ। এয়া মই গ্লাছ এটা লৈছোঁ, ঢাকনি থাকিলে ঢাকনিও ল'লে হ'ব। এইদৰে মই এয়া দেখিছেনে কাটি লৈছোঁ। এয়া মোৰ 4টা হৈ গ'ল। এইখিনি মই গুচাই দিলোঁ। এয়া দেখিছে, এইদৰে বেলি ল'ব। এয়া মই 4টা এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া মই এয়া আলু আৰু পনীৰখিনি, এইখিনিও ভালদৰে ঠাণ্ডা হৈ গৈছে। ইয়াৰেও মই এইদৰে সৰু সৰু লাড্ডুৰ দৰে কৰি ল'ম। এইদৰে এয়া দেখিছেনে, এটা হৈ গ'ল। অলপ এইদৰে হেঁচি দিব, দি ইয়াৰে ওপৰত এইদৰে দিব। খুব টেষ্টি হয়, আপোনালোকে এবাৰ এইদৰে বনাই চাবচোন। ইয়াৰে এটা আনি ইয়াৰে ওপৰত মই এইদৰে দি দিম, দি অলপ এইদৰে হেঁচি দিব। এয়া মোৰ এটা ৰেডি হৈ গ'ল। আৰু এটা দেখাই দিছোঁ। ইয়াৰে অলপ আলু আৰু পনীৰ এইদৰে লৈ ল'ব, লৈ অলপ এইদৰে হেঁচি দিব, দি ইয়াৰ ওপৰত দি দিব। এইদৰে দি অলপ এইদৰে আপোনালোকে হেঁচি দিব। এইদৰে হেঁচি দিলে সমান হৈ যাব। এইদৰে এয়া মই 2টা ৰেডি কৰি ল'লোঁ। এইদৰে এয়া দেখিছেনে, এইদৰে ৰেডি কৰি ল'লোঁ। এইদৰে মই গোটেইকেইটা ৰেডি, এয়া মই 8টা ৰেডি কৰি ল'লোঁ। ইয়াত মই চুৰিখনেৰে এইদৰে এটা ডিজাইনৰ দৰে দিব পাৰি, নিদিলেও কথা নাই, এইদৰেও দিব পাৰি। আপোনালোকে যদি ইচ্ছা কৰে দিব। ল'ৰা ছোৱালীয়ে এইদৰে দেখিলেও খাই ভাল পাব। এয়া দেখিছেনে, এটা মই এইদৰে দি দিছোঁ। এইদৰে এয়া মই গেছত কেৰাহী এখনত ৰিফাইন দি দিছোঁ। এতিয়া মই ইয়াতে এইদৰে দি যাম। প্ৰথমতে মই এয়া 4টা দি দিছোঁ। গেছৰ ফ্লেমটো মিডিয়ামত ৰখাব। এতিয়া মই এইদৰে লুটিয়াই দি দিম। এয়া দেখিছেনে, খুব টেষ্টি হয়, আপোনালোকে এবাৰ এইদৰে বনাব। এইদৰে মই
গোটেইকেইটা এইদৰে লুটিয়াই দিলোঁ। এয়া মোৰ ভজা হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে আপোনালোকৰ সন্তানক এবাৰ এইদৰে বনাই দিব। এতিয়া মই নমাই ল'ম। এইদৰে এয়া মই 2 নম্বৰ বাৰো এইদৰে দি দিছোঁ তেলত। চেম প্ৰচেছতে ভাজি ল'ম। এয়া মোৰ নাস্তা ৰেডি হৈ গ'ল। আপোনালোকে ৰাতিপুৱা বা আবেলি ল'ৰা ছোৱালীক এইদৰে দিব পাৰিব, টিফিনতো দিব পাৰিব। আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।